মাজুলীত সংঘটিত হৈছিল জঘন্য ঘটনা এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল ৬টা লম্পটে আৰু সেই ৬টা লম্পটৰ ৪ অভিযুক্তক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে সত্ৰনগৰী মাজুলীত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডত জুকাৰি গৈছিল আৰু এতিয়া হে তাৰ ৪ অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে লৈ আহিছো সবিশেষ খবৰ সত্ৰনগৰী মাজুলীত জঘন্য অপৰাধ কিশোৰীৰ সৈতে এগৰাকী কিশোৰীৰ সৈতে জঘন্য অপৰাধ মাজুলীত নাবালিকাৰে অপকৰ্ম কৰা ঘটনাত ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মাজুলীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ৪ অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে ৪ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ ন্যায়িক জিম্মাত খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে সত্ৰনগৰী মাজুলীত জঘন্য ঘটনা সংঘটিত হৈছে ধৃত ৬ অভিযুক্তৰ ৪ জন প্ৰাপ্তবয়স্ক আৰু ২ জন নাবালক আছিল জঘন্য ঘটনা সংঘটিত হৈছে সত্ৰনগৰী মাজুলীত জঘন্য অপৰাধ এগৰাকী কিশোৰীৰ সৈতে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক ৬ অভিযুক্তই দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু তাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৬টাকৈ আৰু ৬টাৰ ৪টা আছিল প্ৰাপ্তবয়স্ক আৰু 2টা আছিল নাবালক ৪ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মাত খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে জঘন্য ঘটনা সংঘটিত হৈছিল এগৰাকী ১২ বছৰীয়া কিশোৰীৰ সৈতে ১২ বছৰীয়া কিশোৰীক অপকৰ্ম কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৬ পাখণ্ড গড়মূৰ আৰক্ষীয়ে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল ধৃত ৬ অভিযুক্তৰ ৪ জন প্ৰাপ্তবয়স্ক আছিল আৰু ২ জন নাবালক আছিল জঘন্য ঘটনা সংঘটিত কৰিছিল মাজুলীত সত্ৰনগৰী মাজুলীত জঘন্য ঘটনা এগৰাকী ১২ বছৰীয়া নাবালিকাক অপকৰ্ম কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৬টা পাখণ্ড আৰু সেই ৬টা পাখণ্ডৰ ৪টা প্ৰাপ্তবয়স্ক আছিল আৰু 2টা নাবালক আছিল মাজুলীত নাবালিকাৰে অপকৰ্ম কৰা ৪ অভিযুক্তক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মাত খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে জেললৈ প্ৰেৰণ কৰা হৈছে সত্ৰনগৰী মাজুলীত জঘন্য ঘটনা সংঘটিত কৰিছিল এই লম্পট কেইটাই এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে জেললৈ প্ৰেৰণ কৰা হৈছে মাজুলীত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ৪ অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে সত্ৰনগৰী মাজুলীত এগৰাকী কিশোৰীৰ সৈতে জঘন্য অপৰাধ কৰিছিল কিশোৰীগৰাকীক ধমকি দিছিলে মৃত্যুৰ ভাবুকি দি যৌন নিৰ্যাতন চলাই আহিছিল আৰু ১২ বছৰীয়া নাবালিকাক অপকৰ্ম কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৬টাকৈ পাখণ্ড আৰু তাৰে ৬টা পাখণ্ডৰ ৪টা আছিল প্ৰাপ্তবয়স্ক আৰু 2টা আছিল নাবালক আৰু ইতিমধ্যে ৪টাক জেললৈ প্ৰেৰণ কৰা হৈছে খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে জেললৈ প্ৰেৰণ কৰা হৈছে জঘন্য ঘটনা সংঘটিত কৰিছিল লম্পট কেইটাই জঘন্য ঘটনা সংঘটিত কৰিছিল এগৰাকী ১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল গড়মূৰ আৰক্ষীয়ে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল তাৰ পিছত ৬টা লম্পটক গ্ৰেপ্তাৰ কৰিছিল আৰু ৪টাক জেললৈ প্ৰেৰণ কৰা হৈছে খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে জেললৈ প্ৰেৰণ কৰা হৈছে সত্ৰনগৰী মাজুলীত জঘন্য অপৰাধ কৰিছিল কিশোৰীৰ সৈতে ১২ বছৰীয়া নাবালিকাক অপকৰ্ম কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৬টাকৈ পাখণ্ডক আৰু সেই ৬টা পাখণ্ডৰ ৪টা আছিল প্ৰাপ্তবয়স্ক 2টা নাবালক আৰু এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে সেই পাখণ্ড কেইটাৰ খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে এগৰাকী কিশোৰীৰ সৈতে জঘন্য ঘটনা কৰিছিল কিশোৰীগৰাকীক মৃত্যুৰ ভাবুকি দি যৌন নিৰ্যাতন চলাই আহিছিল এই লম্পট কেইটাই